শেখৰক পিটিম বুলি কৈছে, মোৰ আগত কৈছিলে তাক কালি পিটিম ৰ বুলি, এনেকুৱা মানে বহুত খুব খং কৰিছিল। শ্যাম কোনো মন্ত্ৰ পাতি নাজানে, কিন্তু সেইজন মানুহক এক্সপ'জ কৰি দিলে, সেইজন মানুহৰ কৰি দিলে। আৰু শেখৰৰ মই ঘৰতো গৈছিলোঁ, জুবিনদাৰ লগতে গৈছিলোঁ, একেবাৰে সৰু ঘৰ এটা, আছাম টাইপৰ ঘৰ এটা, মানে যিটো ৰুমত বহিছোঁ তাতে খাইছোঁ, তাতে ষ্টুডিঅ'ৰ ছেটআপটো আছিলে, কিন্তু আজিৰ ডেটত সি 3 তলা বিল্ডিং বনালে। এইবিলাক চব জুবিনদাক লুটি পুটি মানে বনাইছে। শিখৰজ্যোতি গোস্বামীক জুবিনদাই কিয় পিটিম বুলি কৈ গৈছিল? লুটি পুটি কৰি জুবিনদাৰ টকা পইচা ঘৰ বাৰী কোনে ধ্বংস কৰিলে? আপোনালোকে চাই ল'ব। এতিয়া বিগ ব্ৰেকিং নিউজ আপডেট লৈ আহিলোঁ। ভিডিঅ'টো চাই যাব শেষৰলৈকে আৰু কমেণ্ট কৰিব নাপাহৰিব। নমস্কাৰ এভৰিৱান। সকলোৱে জানা আমি জুবিনদাৰ ন্যায় এতিয়াও পোৱা নাই। ঠিক তেনেদৰে অখিল গগৈ ডাঙৰীয়া কি কথা ক'লে, আমাৰ মুখ্যমন্ত্ৰী অসম চৰকাৰলৈ কি আহ্বান জনালে, কি কথা ক'লে আপোনালোকে চাই ল'ব। ঠিক আছে, আমি জুবিনদাৰ ন্যায়টো নাপাওঁ, কিন্তু আমাৰ নিচিনা সামান্য মানুহ যদি কোনোবা এজনক মাৰ্ডাৰ কৰে বা এনেকুৱা এটা কোনোবা যদি হঠাৎ মৰি যায়, সেই মানুহজনক আমি ন্যায় কেনেকৈ পাম? যদি অসমৰ কণ্ঠশিল্পী, আমাৰ সকলো মৰমৰ প্ৰাণৰ শিল্পী যদি ন্যায় পোৱা নাই, আমি সামান্য মানুহ যদি হঠাৎ কিবা এটা মানুহৰ জীৱন কিবা এটা হৈ যাব, এনেকুৱা এটা ক'ত ন্যায় পাব? সঁচাকৈ আপোনালোকে চাই ল'ব। আমাৰ অখিল গগৈ ডাঙৰীয়াই এই ন্যায়ৰ বাবে কি কথা ক'লে আপোনালোকে চাই ল'ব। ঠিক আমি অসম চৰকাৰে এইটো কাম কৰিব বুলি আমি ভাবি লৈছোঁ বা জানি লৈছোঁ, ইলেকশ্যনৰ পাছত হ'ব ন্যায়, এনেকুৱা এটা কৈ আছে। কিন্তু ন্যায়টো এনেকুৱা নহয় যে হত্যাকাৰীক জেলত ৰাখি থ'বলৈ নালাগিছিল, বা অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একো কৰিব যদি নোৱাৰে, মই বাৰে বাৰে কৈ আছোঁ ভিডিঅ'ত, ৰাইজসকলক সেই মানুহজনক হত্যাকাৰীক এৰি দিয়ক। ঠিক কৰিব ৰাইজসকলে, এটা শাস্তি দিবলৈ লাগিব। যদি হত্যাকাৰী হয়, হত্যাকাৰী 100% হ'ব পাৰে, কিয়নো সিয়াতে এনেকুৱা ছিংগাপুৰলৈ নি আমাৰ প্ৰাণৰ শিল্পীক এনেকুৱা দায়িত্ব নোহোৱাকৈ এৰি দিব নালাগিছিল। ইমান ডাঙৰ শিল্পীক যে পানীত এৰি দিয়ে, কিবা এনেকুৱা নহয়। এতিয়া জুবিনদাৰ পৰা ডাঙৰ দীঘল হ'ল, জুবিনদাৰ পৰা পইচা লুটা কিবা কথা এইবিলাক আহি আছে দেখোন, নিউজত এইবিলাক কথা শুনি আছোঁ, পইচা লুটা কিবা কিবি বাংলা ঘৰ বাৰী, জুবিনদাৰ পৰা ধনী হোৱা, এইবিলাক আৰু জুবিনদাক আৰু হত্যা কৰিব কেনেকুৱা পাৰে আপোনালোকে শুনিছানে? শিখৰজ্যোতি গোস্বামীয়ে কি কৈছে? বিহ পাণ দি জুবিন গাৰ্গ বোলে মৃত্যু কৰিলে বা হত্যা কৰিলে। এনেকুৱা এটা হাৰামী মানুহ, সেই চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এনেকুৱা এটা শাস্তি দিবলৈ লাগিব, যাতে অসমত এনেকুৱা শাস্তি দেখা পোৱাই নাই, এনেকুৱা এটা শাস্তি দিবলৈ লাগে। ঠিক আছে না বাৰু? আপোনালোকে চাই ল'ব। এজন আৰু হেমন্ত মামাৰ বাবে কিবা কিবি কৈ আছে, কিন্তু মই নকওঁ, এইবিলাক কথা কৈও লাভ নাই। আমাৰ ৰাইজসকলে ক'ব আৰু সকলোৱে ক'ব। আপোনালোকৰ কমেণ্টটো মই চাব বিচাৰিছোঁ। আৰু প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো চাই ল'ব আমাৰ অখিল গগৈ ডাঙৰীয়াই কি কৈছে, আৰু এজন মানুহ সাংবাদিকলৈ কি কথা কৈছে আপোনালোকে চাই ল'ব। আগত চাব। শেখৰক পিটিম বুলি কৈছে, মোৰ আগত কৈছিলে তাক কালি পিটিম ৰ বুলি, এনেকুৱা মানে বহুত খুব খং কৰিছিল। শ্যাম কোনো মন্ত্ৰ পাতি নাজানে, কিন্তু সেইজন মানুহক এক্সপ'জ কৰি দিলে, সেইজন মানুহৰ কৰি দিলে। আৰু শেখৰৰ মই ঘৰতো গৈছিলোঁ, জুবিনদাৰ লগতে গৈছিলোঁ, একেবাৰে সৰু ঘৰ এটা, আছাম টাইপৰ ঘৰ এটা, মানে যিটো ৰুমত বহিছোঁ তাতে খাইছোঁ, তাতে ষ্টুডিঅ'ৰ ছেটআপটো আছিলে, কিন্তু আজিৰ ডেটত সি 3 তলা বিল্ডিং বনালে। এইবিলাক চব জুবিনদাক লুটি পুটি মানে বনাইছে। আৰু বহুত ইনষ্ট্ৰুমেণ্ট তাৰ ষ্টুডিঅ'ত জুবিনদাৰ পৰা লৈ গৈছে এইবিলাক। শেখৰজ্যোতি গোস্বামী যদি নাথাকিলে হয় জুবিন গাৰ্গৰ লাইফত, আজি যে আমি 38,000 গান যে পাইছোঁ, আমি 1 লাখ গান পালোঁ হয়। জাষ্টিছ ফৰ জুবিনটো চাওক, চবেই বিচাৰে, আৰু এইটো ট্ৰেণ্ডটো মানে কি হৈছে, মানুহ কিছুমান চখতো কৈ আছে। জুবিন গাৰ্গৰ যিটো মৃত্যু, সেই মৃত্যুৱে কিন্তু ন্যায় দি গৈছে। 8 পৰা 10 বছৰমান হ'ব তেওঁৰ লগত আছিলোঁ, আৰু মই একচুৱেলি প্ৰফেশ্যনেলি নাছিলোঁ। মোৰ ওচৰতে দোকান আৰু নেক্সট বাউণ্ডাৰীত তেওঁৰ ঘৰ, তো এনেকৈ ৰাতিপুৱা গধূলি আমি লগ হৈ থাকোঁ আৰু একেলগত ঘূৰি থাকোঁ, তেনেকুৱা বন্ধু আছিলোঁ। মানে আমি নিস্বাৰ্থভাৱে তেওঁৰ লগত আছিলোঁ, সেইটোৱে আৰু। বাকী যিখিনি মানুহ এইবোৰ সিদ্ধাৰ্থ শৰ্মা হওক বা শেখৰজ্যোতি গোস্বামী, এইবোৰ তেতিয়া একেবাৰে আছিলে, নতুন আছিলে, আকৌ নতুনকৈ আহিছিলে।
কিছুদিন পিছত মই গম পাইছিলোঁ যে এইকেইটা ল'ৰা সিমান ভাল নহয়। বিশেষকৈ শেখৰৰ কথা মই আগতে কৈছিলোঁ জুবিন দাক, কিন্তু জুবিন দাক কেতিয়াবা খং উঠে যদিও পিছত আৰু পাহৰি যায়। পিছদিনা আকৌ তেওঁ ঠাণ্ডা হৈ যায়। ৰাতি কেতিয়াবা খঙো কৰে, বোলে ইয়াক কালি পিটিম, এনেকৈ কয় আৰু। তাৰপিছত শেখৰে মানে কথা লগাব জানে, বিৰাট ভুলাব জানে, আৰু জুবিন দাক ভুলাব একেবাৰে ইজি। তো সেনেকৈ সি থাকি গ'ল, মানে কি কয় এইটো পৰজীৱীৰ নিচিনা। এই জুবিন দাই কৈছিলে এদিন শেখৰক পিটিম বুলি কৈছে, মোৰ আগত কৈছিলে তাক কালি পিটিম ৰ বুলি, এনেকুৱা মানে বহুত খুব খং কৰিছিল। তাৰমানে কিছুমান কথা গম পাই যায়তো, আৰু মই যেতিয়া কৈ দিছিলোঁ কেইটামান কথা, কিন্তু কি হয় মই এটা যদি কথা কৈ দিওঁ ন, শেখৰে আৰু 10টা কথা ইফালে লগাই দিয়ে। সেইখিনি কথা কিন্তু মিছা, কিন্তু আৰু জুবিন দাক যদি অকণমান মৰমেৰে যদি ভাল ভাষাৰে যদি কোৱা যায় নহয়, তেওঁ ভুল খাই যায়। প্ৰব্লেমটো এইটো আছিলে জুবিন দাৰ। আছে আমিতো দিনে ৰাতি লগ হৈ থাকোঁ। মানে জুবিন দাৰ ৰাতিপুৱা 7-8টা মানত শুৱে, দুপৰীয়া শুব লয় আৰু উঠে ধৰা 5টা-6টাত, উঠি পেলাই মোক ফোন কৰে। তো আমি দুটাই একেলগত ওলাই যাওঁ আৰু ক'ৰবাত দুইজনে যাওঁ। মই গাড়ীখন চলাওঁ, তেওঁ বহে, তেনেকুৱা আৰু। ধৰক ক'ৰবাত আমি ক'ৰবাত ৰেষ্টুৰেণ্টত কিবা খালোঁ ল'লোঁ, এনেকুৱা আৰু। তাৰপিছত বজাৰ চজাৰ কৰি আমি ষ্টুডিঅ'ত যাওঁ। এইটো মানে ৰেগুলাৰ এটা হেৰি আছিলে আৰু, ৰেগুলাৰ আমাৰ মানে হেৰি আছিল, কাম আছিলে। তো তেনেকৈ লগ পাইছিলোঁ। বাকী শেখৰৰ কথাখিনিতো ক'লোৱে। সি তেতিয়াৰ পৰাই সি বদমাচি কৰি আছিল, জুবিনদাৰ ঘৰৰ বস্তু চুৰ কৰে, কিবা কিবি বস্তু নোহোৱা কৰে। এতিয়া খাৰগলে যেতিয়া ষ্টুডিঅ' বনাইছিলে নহয় প্ৰথম, তেতিয়া সেই আগৰ যি ফেন আছিলে, ফেনবিলাকো সি লৈ গৈছে। মানে মই যিমানখিনি জানো আৰু, এতিয়া সি নাই বুলি ক'ব পাৰে, মোৰ কথাখিনি মিছা বুলি ক'ব পাৰে, সি কিন্তু তেনেকুৱা ধৰণৰ কাম কৰিছে। মানে সৰু সুৰা বস্তু সি লৈ যায়, আৰু বহুত ইনষ্ট্ৰুমেণ্ট তাৰ ষ্টুডিঅ'ত জুবিন দাৰ পৰা লৈ গৈছে এইবিলাক। জুবিন দাই পাহৰি যায় কেতিয়াবা মনত বোলো এইটো ক'ত গ'ল, এইখন কীবৰ্ডখন ক'ত গ'ল, তেতিয়া মোৰ তাত আছে বাছ। সেনেকৈ কিন্তু জিন্দগী ভৰি ইউজ কৰি থাকে। মানে বিৰাট ধূৰ আছিলে। আৰু শেখৰ মই ঘৰতো গৈছিলোঁ, জুবিন দাৰ লগতে গৈছিলোঁ। একেবাৰে সৰু ঘৰ এটা, আছাম টাইপৰ ঘৰ এটা, মানে যিটো ৰুমত বহিছোঁ তাতে খাইছোঁ, তাতে ষ্টুডিঅ'ৰ ছেটআপটো আছিলে। কিন্তু আজিৰ ডেটত সি 3তলা বিল্ডিং বনালে। এইবিলাক চব জুবিন দাক লুটি পুটি মানে বনাইছে, তো বেলেগ পইচা নহয় এইবিলাক। মানে চব প্ৰত্যেকটো কথাতে মানে দালালি শেখৰৰ, চব কথাতে। এইবিলাক যে শ্ব'বিলাক পাতে, তাৰ পৰা দালালি খায় সিদ্ধাৰ্থৰ লগত লগ লাগি। যিমানবিলাক মিউজিচিয়ান আছে তাহাঁতৰ পৰা দালালি খাব, আৰু যিমানবিলাক গান ৰেকৰ্ড হয়, সি এজন ৰেকৰ্ডিষ্টে কাম কৰিছিলে। তো ৰেকৰ্ড হিচাপে সি এনেই পইচা 2-3 হাজাৰ 4 হাজাৰ লৈ থাকে, মানে পাৰ চং চবৰ পৰাই লয়। আৰু মানুহবিলাকে কি হয়, জুবিন দাক নকওঁ আৰু জুবিন দাই বেয়া পাব, জুবিন দাই ভাবিব কি আৰু সৰু সুৰা 2-3 হাজাৰ টকাত মাথা মাৰি আছা। কিন্তু তেনেকৈও সি পইচা চবৰ পৰা লুটিছিল। অসমৰ যিমানবিলাক প্ৰডিউচাৰ আছে, তাত গানৰ কাম কৰিব আহিলে সি এক্সট্ৰাকৈ পইচা ল'বই। ইভেন প্ৰসেনজিৎ লাহন যে, তেখেতে এটা ফেচবুক লাইভত কৈছিলে যে শেখৰজ্যোতি গোস্বামী যদি নাথাকিলে হয় জুবিন গাৰ্গৰ লাইফত, আজি যে আমি 38,000 গান যে পাইছোঁ, আমি 1 লাখ গান পালোঁ হয়। ইমান খেলি মেলি কৰে, মানুহক টাইম নিদিয়ে, তাৰ নিজৰ মতে কৰে। মানে সি মানে জুবিন গাৰ্গক মানে 100 গুণ ওপৰত ডাঙৰ মানুহ বুলি ভাবে। সি টাইম নিদিয়ে, ৰেষ্ট লৈ থাকে, মই কালি যাম, মই আজি মোৰ সময় নাই, মোৰ গা বেয়া, এইবোৰ মানে শেখৰ বোলা বস্তুটো ভাইৰাছ আছিলে সঁচা কথাত ক'ব গ'লে। যিটো বস্তু হ'ব নালাগিছিল, কাৰণ সি যিহেতু অসমীয়া ল'ৰা, জুবিন দাক বুজি পাব লাগিছিল। বাকী সিদ্ধাৰ্থ হওক বা তাৰ্চেম মিটাল জানা ন, যিজন মালিক, তাহাঁতোতো অভিয়াছলি সিমানখিনি চেণ্টিমেণ্ট নাথাকিব পাৰে। সিহঁতে জানে যে হি ইজ এ প্ৰডাক্ট, গতিকে এই প্ৰডাক্টক আমি কেনেকৈ চেল কৰিব লাগে তাতে সেইটোৱে জানে, এজ এন মাৰোৱাৰী, কাৰণ তাহাঁতে বিজনেছ মাইণ্ডেড হয়। গতিকে জুবিন গাৰ্গক আৰ্টিষ্ট কম, বা এজন জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব সেইটো কম, বাকী এজ এ প্ৰডাক্ট হিচাপে তেওঁলোকে বেছি ইউজ কৰিছিল, ব্যৱহাৰ কৰিছিল। জাষ্টিছ ফৰ জুবিনটো চাওক, চবেই বিচাৰে, আৰু এইটো ট্ৰেণ্ডটো মানে কি হৈছে, মানুহ কিছুমান চখতো কৈ আছে, কিছুমানে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি আছে, তাৰপিছত আকৌ চৰকাৰক গালি পাৰি আছে। মই ভাবোঁ চৰকাৰক গালি পাৰি লাভ নাই, চৰকাৰে কাম কৰি আছে। আৰু যিহেতু বিষয়টো অকণমান ডাঙৰ বিষয়, এখন বেলেগ দেশত হ'ল, বা ইয়াতে বহুত মানুহ জড়িত আছে ক'ব গ'লে, গতিকে যিখিনি জাজমেণ্ট হ'ব বা চাৰ্জশ্বিট বনাওঁতে অভিয়াছলি টাইম লাগিব পাৰে। আৰু মোৰ দৃষ্টিত এটা কথা কওঁ, মানে জুবিন গাৰ্গৰ যিটো মৃত্যু, সেই মৃত্যুৱে কিন্তু ন্যায় দি গৈছে মোৰ দৃষ্টিত। আমি মৃত্যুৰ কাৰণে ন্যায় যদি নিবিচাৰোঁ, ইভেন মৃত্যুটোৱে কিন্তু ন্যায় দি গৈছে। এতিয়া ধৰা যদি মৃত্যুটো যদি ছিংগাপুৰত নহ'ল হয়, বা ছিংগাপুৰতে হয়তো হ'ল হয়, শুই থাকোঁতে হয়তো ঢুকাই গ'ল, বা এতিয়া গুৱাহাটীত ক'ৰবাত তেনেকৈ ঢুকাই গ'ল, তেতিয়া হয়তো ইমান হাইপ ক্ৰিয়েট নহ'ল হয় গোটেই অসমখনত, মানুহখিনিৰ মাজত ইমান কৌতূহল নহ'ল হয় যে কেনেকৈ ঢুকাল, কেনেকৈ কি হ'ল। গোটেই পাব্লিকক, হিন্দু মুছলিম চবকে এক কৰি দিলে, ঠিক আছে। আৰু
আৰু এনেকুৱা এটা মানে হেৰি কৰি দিলে য'ত শেখৰৰ নিচিনা হওক সিদ্ধাৰ্থৰ নিচিনা হওক বা যিমানখিনি হেৰি মানুহ আছিলে বেয়া মানুহ যিখিনি আছিলে সেইবিলাকো এক্সপ'জ কৰি দিলে কিন্তু সেইটো জুবিন গাৰ্গৰ মৃত্যুৱে দিছে মানে জুবিন গাৰ্গৰ মৃত্যুৱে ক'ব গ'লে ন্যায় দি গৈছে আজি নহ'লে শ্যামকানু মহন্তক অসমৰ কেইজন মানুহে চিনি পায় ৰঙালী ফেষ্টিভেল চাব আহে ল'ৰা ছোৱালীবিলাকে কিন্তু কোনোবা যে শ্যামকানু মহন্ত পাতি নাজানে কিন্তু সেইজন মানুহক এক্সপ'জ কৰি দিলে সেইজন মানুহৰ লেংটা কৰি দিলে লেংটা হৈছেতো সঁচাকৈ আমি দেখা পাইছোঁ তো কথাবিলাক সেইবিলাক মানে জুবিন গাৰ্গৰ মৃত্যুটো ন্যায় দি গৈছে বহুত মেছেজ দি গৈছে সেইটোৱে কিন্তু ন্যায় আজি সমাধি ক্ষেত্ৰত আজিতো ভিৰ আজি চানডে আজি যাব নোৱাৰি তাতে আজি যোৰাবাটৰ পৰা সোণাপুৰলৈকে এতিয়া গাড়ী চলাচল বন্ধ হৈ গৈছে অলমষ্ট এই যে সমাধি ক্ষেত্ৰতে এটা মন্দিৰত যে পৰিণত হৈছে এইটো কিন্তু ন্যায় হয় হয়নে আজি ঢুকোৱাৰ পিছত যিবোৰ গান বাজিছে একদম শ্ল' গান মায়াবিনী গানটো একদম শ্ল' গান বা মই নথকা অনুভৱটো নতুন গান কিন্তু বেছি পুৰণি গান নহয় যে এই গানবিলাক যে বাজিছে এটা মেছেজ দি গৈছে যে আৰ্টিষ্টবিলাকে যে আজিকালি যে এইবিলাক যে ডিস্কো টাইপৰ যে গান যে বনাই যে এই যে ডেন্স নাম্বাৰবিলাক যে বনায় এইটো নহ'লেও হয় একচুৱেলি এইবিলাকেই গান কিন্তু এই কিন্তু গোটেই এটা মেছেজ এটা দি গৈছে গোটেই আৰ্টিষ্টবিলাকক তাহাঁতে কেনেকৈ লয় সেইটো তাহাঁতৰ কথা কিন্তু এইটো এটা কিন্তু ন্যায় কিন্তু মানে জুবিন গাৰ্গে বহুত কিবা কিবি কৰি গ'ল ক'ব গ'লে এতিয়া ৰাজনৈতিক যিটো এটা হেৰি এটা সৃষ্টি হৈছে এটা পৰিৱেশ মানে পলিটিকেল হেৰি সেইটো কিন্তু জুবিন গাৰ্গে কৰি গৈছে জুবিন গাৰ্গৰ মৃত্যু বুজাই গৈছে যে ৰাজনীতি নহ'ব এতিয়া ৰাজনীতি কৰাটো উচিত নহয় তেনেকৈ আমি সেই ধৰণৰ ল'ব পাৰোঁ তাৰপিছত ইনভেষ্টিগেশ্যন চলি আছে অভিয়াছলি এইজন মুখ্যমন্ত্ৰী এইটোতো কম মুখ্যমন্ত্ৰী নহয় এইটো ডেঞ্জাৰ মানুহ বহুত গতিকে তেওঁ যে পাব্লিকক যে আঘাত দিব বা পাব্লিকৰ চেণ্টিমেণ্টত যে আঘাত দিব মই ভাবোঁ সেইটো কেতিয়াও নহয় পাব্লিক চেণ্টিমেণ্ট যোনফালে যাব তেওঁ সেইফালে কাম কৰিব একদম চিয়'ৰ গতিকে আমি দুদিন ধৈৰ্য ধৰাটো দৰকাৰ আৰু যিহেতু ছিংগাপুৰৰ হেৰিও কি যিখিনি এডমিনিষ্ট্ৰেশ্যন তেওঁলোকৰ ইনভেষ্টিগেশ্যনত লাগি আছে গতিকে বস্তুবিলাক জইন কৰি তাৰে ৰিপৰ্ট আহিব ভিজাৰৰ ৰিপৰ্ট আহিব পষ্টমৰ্টম ৰিপৰ্ট আহিব ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্ট বা গুৱাহাটীৰ পষ্টমৰ্টম গোটেই বস্তুবিলাক একলগ কৰাই চামাৰি এটা ওলাই পেলাই চাৰ্জশ্বিট বনিব তাৰপিছত যদি তেওঁলোকে যদি সঁচাকৈ যদি প্ৰি প্লেন কৰি মাৰ্ডাৰ কৰিছে তাৰ কাৰণে শাস্তি হ'ব আৰু যদি প্ৰি প্লেন মাৰ্ডাৰ নাছিলে বা এক্সিডেণ্ট আছিলে বা অৱহেলা আছিলে অৱহেলাৰ কাৰণে যিখিনি শাস্তি হ'ব লাগে সেইখিনি অভিয়াছলি হ'ব আৰু শাস্তি মই ভাবোঁ চৰকাৰে নিদিলেও মানুহে দিয়াটো ফাইনেল তেওঁলোকে ৰাস্তাত কিন্তু ওলাব নোৱাৰে কোনোবাই মাৰি পেলাব যোনে গাড়ী চলাই থাকে সেই গাড়ী খুন্দিয়াই মাৰিব নহ'লে এনেও পাব্লিকে মাৰিব কিন্তু আৰু জেলতো মাৰিব মই জানো জেলত যিজনে ৰেপ কৰি কিনে সোমাইছে নহয় জেলত যিজনে ডকাইত কৰি সোমাইছে সিও কিন্তু জুবিন গাৰ্গৰ গান শুনে কিন্তু সিও জুবিনৰ ভক্ত সিও কিন্তু মাৰি পেলোৱাটো চিয়'ৰ গতিকে জাষ্টিছ আমি এনেও পাম আমি চৰকাৰক খুজি লাভ নাই জাষ্টিছ নিশ্চিত হোৱাটো নিশ্চিত ক'ত কেনেকৈ পাম আমি ঠিক নাই কিন্তু সময় মই কাৰোবাৰ এজন মানুহক মাৰি দিলোঁ ছাপ'জ কিন্তু মই নফচোঁ যদিহে পুলিচে যিটো ঠাইত ঘটনা ঘটিছে সেইটো ঠাইৰ মেপ তৈয়াৰ কৰি গোটেই বস্তুটো কোৰ্টক প্ৰমাণ কৰিব নোৱাৰে বৰ্তমান যিটো তদন্ত চলি আছে এই তদন্তত জুবিন দাই ন্যায় নাপায় মই অনেক মানুহৰ লগত কথা পাতিছোঁ মন্ত্ৰীৰ লগত কথা পাতিছোঁ অফিচাৰৰ লগত কথা পাতিছোঁ চবেই কৈ আছে একো নহ'ব কেলে কৈ আছে কাৰণ আপোনালোকে মনত ৰাখিব যদি কোনোবা এটা গোচৰ সঁচাকৈ তদন্ত কৰি দোষীক শাস্তি দিবলৈ হয় ফাৰ্ষ্ট কথা কি কৰিব লাগিব প্লেচ অফ অকাৰেঞ্চলৈ গৈ তদন্ত কৰিব লাগিব য'ত ঘটনা ঘটিছে তালৈ যাব লাগিব নাম্বাৰ 1 অকল প্লেচ অফ অকাৰেঞ্চলৈ গ'লেই নহ'ব প্লেচ অফ অকাৰেঞ্চলৈ গৈ স্কেচ মেপ আঁকিব লাগিব স্কেচ মেপ যিকোনো এজন উকিলক আপোনালোকে সোধক যে হত্যাকাণ্ড এটা তেতিয়াই দোষী বাচি যায় যদিহে আইঅ'য়ে যদিহে স্কেচ মেপ তৈয়াৰ নকৰে যিকোনো এজন পুলিচক সোধক আপোনালোকে আইঅ'ক সোধক যিকোনো এজন উকিলক সোধক যে হত্যাকাণ্ডৰ মানুহজন কেতিয়া বাচি যাব ছাপ'জ মই কাৰোবাৰ এজন মানুহক মাৰি দিলোঁ ছাপ'জ কিন্তু মই নফচোঁ যদিহে পুলিচে যিটো ঠাইত ঘটনা ঘটিছে সেইটো ঠাইৰ মেপ তৈয়াৰ কৰি গোটেই বস্তুটো কোৰ্টক প্ৰমাণ কৰিব নোৱাৰে এতিয়া যদি নেযায়ে আৰু যদি তেওঁলোকক কৈ দিয়ে যে আপোনালোকে আমাক তথ্য দিয়ক অকল CCTV কেমেৰা ফুটেজটো দিয়ক তেতিয়াহ'লে ক'ত ফচিব গতিকে প্ৰথম কথা তালৈ যাব লাগিব নাম্বাৰ 2 তেওঁলোকে যাবতো লাগিব স্কেচ আঁকিব লাগিব স্কেচ মেপ বুলি কয় সকলোৱে জানে যে হত্যাকাণ্ডৰ কাৰণে অপৰিহাৰ্যভাৱে কৰিবলগীয়া কামটো হ'ল স্কেচ মেপ অঁকা স্কেচ মেপ যদি নাৰাখে তেতিয়াহ'লে তেওঁলোকে বেনিফিট অফ ডাউটত বেনিফিট লাভ কৰিব বা অন্যান্য ধৰণৰ বেনিফিট তেওঁলোকে লাভ কৰিব আৰু হত্যাকাণ্ড কৰা মানুহকেইজন বাচি যাব তৃতীয়তে অকল সেইটো কৰিলে নহ'ব এই যে জুবিন দাৰ মৃত্যু হৈছিলে
যিজন মানুহে প্ৰথমতে মৃত্যু ঘটনাত উপস্থিত আছিলে সেই গোটেইকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব অকল তেওঁলোকে ষ্টেটমেণ্ট ল'লে নহ'ব তাৰপিছত যিকেইজন মানুহক তেওঁলোকে উঠাই আনিছিলে পুলিচে ৰেস্কিউ কৰিছিলে হয় ৰেস্কিউ টিম নহ'লে পুলিচে তেওঁলোকৰ ষ্টেটমেণ্ট ল'ব লাগিব অকল ৰেস্কিউ টিমক ষ্টেটমেণ্ট ল'লে নহ'ব এম্বুলেঞ্চত যদি উঠাইছিলে এম্বুলেঞ্চৰ ষ্টেটমেণ্ট ল'ব লাগিব যিখন জাহাজ বা য়াটছত উঠাইছিলে সেই য়াটখনৰ কেপ্টেইন আৰু তাৰ কৰ্মচাৰীবিলাকৰ মানে হেৰি ল'ব লাগিব ষ্টেটমেণ্ট ল'ব লাগিব তাৰপিছত যি ডাক্তৰে চাইছিলে ডাক্তৰৰ হেৰি ল'ব লাগিব যি ডাক্তৰে চাইছিলে তেওঁলোকৰ ল'ব লাগিব আৰু যি মেডিকেল চাৰ্টিফিকেট দিছিলে যি ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছা যদি গম পাইছা এতিয়া অখিল গগৈ ডাঙৰীয়া ক'লে আৰু এজন দাদাই ক'লে ঠিক আছে আমি কেতিয়া ন্যায় পাম বিচাৰি আছোঁ আমাৰ গৰিমা বৌ এনেকুৱা ন্যায় বিচাৰি আছে কিন্তু এতিয়ালৈকে আমি ন্যায় পোৱা নাই হ'ব নেপালৰ দৰে অসমতো ভাৰত মহাভাৰত হৈ যাব যদি ন্যায় নাপায় এইটো 100% কথা যদি জুবিনদাৰ ন্যায় নাপাওঁ নেপালৰ দৰে অসমত হ'ব কৈ আছে মই কোৱা কথা নহয় এইটো ৰাইজৰ ৰজাসকলে কোৱা কথা আৰু হ'বই এইটো কথা ঠিক আছে এতিয়া চাওঁ বাৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰে ঠিক আছে ভিডিঅ'টো ৰাখা হ'লো নেক্সট আপডেটত লগ পাম ধন্যবাদ বাই বাই